পৰি নুমলীগড় গোলাঘাট। এই নিৰ্মম ঘটনাৰ এই নিৰ্মম দৃশ্য নুমলীগড়ৰ বগী ঢলা চাহ বাগিচাৰ। বাগিচাখনৰ মালিক ভাতৃদ্বয় সুধীৰ ৰয় আৰু সমীৰ ৰয়ৰ গুলীত ঢলি পৰি প্ৰায় 13জনকৈ শ্ৰমিক। অনাদায় পূজাৰ বোনাছ বিচৰাই কাল হ'ল শ্ৰমিকৰ বাবে। দুৰ্গা পূজাৰ সময়তেই সুধীৰ ৰয় আৰু সমীৰ ৰয়ে প্ৰতিশ্ৰুতি দিছিল বাগিচাখনত কৰ্মৰত শ্ৰমিকসকলক। কিন্তু ছেপ্টেম্বৰ মাহতেই পাবলগীয়া বোনাছ বিচাৰি যোৱা শ্ৰমিকক মালিকে বোনাছৰ পৰিৱৰ্তে দিলে গুলীৰ উপহাৰ। বাংলোৰ পৰা বন্য উন্মাদনাৰে গুলিয়াইছিল শ্ৰমিকক। দুর্গা পূজার সময় কিন্তু নিদিয়ার কারণে যোৱা 18 তারিখে এলপি অফিসত এখন এগ্রিমেন্ট হয়েছিল। চুক্তিখনত মানে লিখা আছে যে 14% বোনাস 12 ডিসেম্বরের আগতে দি দিব। এই বোনাসৰ মানে কথা সুধোতে যাওঁতে মানে মালিকে আৰু মানে হুকুত নাই আৰু বন্ধুকুলাই আৰু মানে ডাইৰেক্ট ফায়াৰিঙে কৰিছে ৰাইজক। এই ঘটনাৰ পাছতে উত্তপ্ত ৰূপ ল'লে বগীঢলা বাগিচাৰ পৰিস্থিতি। শ্ৰমিকে জাতি জোং লৈ মুহূৰ্ততে ঘেৰাও কৰিলে সুধীৰ ৰয় আৰু সমীৰ ৰয়ৰ বাংলো। বাংলোৰ ভিতৰত আসন্ন মৃত্যুৰ আশংকাত সুধীৰ সমীৰৰ পৰিয়ালবৰ্গ। এনে পৰিস্থিতিত আৰক্ষীৰ সন্মুখত আহি পৰিছিল পূৰ্বৰ 2 ঘটনাৰ অগ্নি পৰিস্থিতিৰ প্ৰত্যাহ্বান। নুমলীগড়ৰ গোবিন্দপুৰ বাগিচাত শ্ৰমিকে হত্যা কৰিছিল মালিক ৰূপক গগৈ। তিনিচুকীয়াৰ পুনা পথাৰ বাগিচাত শ্ৰমিকে জ্বলাই দিছিল মালিক মৃদুল ভট্টাচাৰ্য আৰু পৰিবাৰক। এনে ভয়ংকৰ পৰিস্থিতিৰ আশংকাতে সুধীৰ ৰায় আৰু সমীৰ ৰয়ৰ পৰিয়ালক সুৰক্ষা দিয়াৰ বাবে সষ্টম হৈ পৰিল আৰক্ষী। আততায়ী আৰু পৰিয়ালক সুৰক্ষা প্ৰদান কৰা কাৰ্যত ক্ষুব্ধ হৈ পৰিল শ্ৰমিকসকল। অৱশ্যে দিনজোৰা প্ৰতিবাদ আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পাছত বিয়লিৰ ভাগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল অভিযুক্ত মালিকদ্বয় সুধীৰ ৰয় আৰু সমীৰ ৰয়। পুলিচে একো কোৱা নাই, মালিকৰ ওচৰতে আছিল পুলিচ আৰু মালিকে আমাক ফায়াৰিং কৰিছে। পুলিচ ওচৰত আছিল? পুলিচ থাকোঁতে ফায়াৰিং কৰিছে। ক'ৰ পুলিচ এইখিনি? এইটো ৰিফাইনাৰীৰ পুলিচ হয়। মালিক পক্ষৰ গুলীত আহত শ্ৰমিকক ততাতয়াকৈ প্ৰেৰণ কৰা হ'ল গোলাঘাট অসামৰিকলৈ। ইফালে এই ঘটনাৰ মাজতেই গোলাঘাটত ঘটিল লাঠি চালনাৰ ঘটনা। নুমলীগড়ৰ ঘটনাক গৰিহণা দি ছাত্ৰ মুক্তি আৰু চাহ মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচী। কিন্তু প্ৰতিবাদ প্ৰতিহত কৰাৰ নামত আৰক্ষীয়ে ল'লে লাঠি চালনাৰ পথ। নুমলীগড়ৰ পৰা অমূল্য দত্ত আৰু গোলাঘাটৰ পৰা কিৰিণ বৰা, প্ৰাগ নিউজ। এনআৰচিৰ খচৰা প্ৰকাশৰ পূৰ্বে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ তৎপৰ হৈছে ৰাজ্যিক বিজেপি। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ আৰ্জিৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত পাৰিত কৰাবলৈ কেন্দ্ৰক হেঁচা দিবলৈ দিল্লীলৈ ৰাওনা হ'ব ৰাজ্যিক বিজেপি। বিজেপিৰ এই দিল্লী যাত্ৰাক সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ। হিন্দু নাগৰিকত্বক লৈ তৎপৰ বিজেপি। এনআৰচি খচৰা প্ৰকাশৰ পূৰ্বেই নাগৰিকত্ব সংশোধনী আইন লাগে বিজেপিক। 23 ডিচেম্বৰত দিল্লীলৈ বিজেপিৰ সজাতি দল নেতৃত্বত বিজেপিৰ সভাপতি ৰঞ্জিত দাস। 31 ডিচেম্বৰত প্ৰকাশ পাবলগীয়া এনআৰচিৰ খচৰা প্ৰকাশৰ পূৰ্বেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ অধ্যাদেশ জাৰি কৰিবলৈ কেন্দ্ৰক বিজেপিয়ে দিব হেঁচা। কেন্দ্ৰক সৈমান নিয়াবৰ বাবে ৰাজ্যিক